কোঅর্ডিনেট জিওমেট্রি অর্থাৎ স্থানাঙ্ক জ্যামিতি এক্সারসাইজ 7.1 কোশ্চেন নাম্বার 9 আমাক কি কৈছে যদি কিউ 0,1 আৰু বিন্দুটো পি 5,-3 তাৰ মানে কিউ বিন্দুটো পি আৰু আৰৰ পৰা সমদূৰৱৰ্তী মানে সমান দূৰত্বত আছে তেন্তে এক্সৰ মান ওলাব লাগে এই এক্সৰ মান উলিয়াব লাগে তদুপৰি কিউ আৰ আৰু পি আৰৰ দূৰত্ব কেইটা উলিওৱা দিয়া আছে আমাৰ কিউ কিমান 0,1 পি দিয়া আছে পি, 5,-3 আৰু আৰ দিয়া আছে x,6 তেতিয়া হলে আমাক কৈছে কিউ বিন্দুটো এই পি আৰু আৰৰ পৰা সম দূৰৱৰ্তী তেতিয়ালে প্ৰশ্ন মতে যেহেতু সম দূৰৱৰ্তী তেতিয়ালে কি হ'ব কিউ পি ইকুৱেল টু কিউ পি আৰু কিউ আৰ এই দুটাৰ দূৰত্ব ওলালে আমি হয়তো এক্সৰ মান পাম চাও কিউ পি হোল স্কয়ার ইকুৱেল টু হোল স্কয়ার মই সূত্ৰটো বাৰে বাৰে লিখি দিছো কাৰণ লিখোতে যাতে স্টুডেন্ট বিলাকৰ মুখস্থ হৈয়ে যায় কাৰণ সূত্ৰটোৱে আমাৰ মেইন তেতিয়া হলে কিউ পি আৰু কিউ আৰ ইয়াতে এটো x1 y1 x2 y2 x2 5 x1 0 y2 -3 y1 1 ইফালে x2 qr x2 হল x minus x1 0 plus y2 6 y1 হল 1 এটা qr ৰ ক্ষেত্ৰত এটো হ'ব x2 y2 x1 y1 এতিয়া 5 minus 0 5 square plus -3 -1 -4 whole square x square plus 6 minus 1 5 square 5 square 25 plus 4 square minus 4 16 ইফালে x square plus 25 এটা ৰুট দুফালে ক্যান্সেল কিমান থাকিলে 25 plus 16 ইফালে থাকিলে x square plus 25 এটোও কাটিব পাৰি x square equal to 16 তেতিয়া হলে x square 16 যদি হয় কিমান স্কয়ার হ'ব এটো root over plus minus 4 square তেতিয়া হলে x equal to plus minus 4 এতেকে x ৰ মান কিমান হ'ব +4 নাইবা -4 আমাক কি কৈছে x ৰ মানে ওলাব কৈছে গতিকে x ৰ মান কিমান হ'ল +4 নাইবা -4 এতিয়া r বিন্দুৰ স্থানাঙ্ক কিমান হ'ব স্থানাঙ্ক যেতিয়া x যদি +4 হয় তেতিয়া r কিমান আছিল x, 6 x r যদি 4 লও সরি x যদি 4 +4 লও r আৰু বিন্দু স্থানাঙ্ক হ'ব 4,6 আৰু যদি -4 লও তেতিয়া হলে r ৰ স্থানাঙ্ক কিমান হ'ব -4,6 এটোৱে এটা পাৰ্ট হল যে x ৰ মান উলিয়া আকৌ আমাক কি কৈছে তদুপৰি কিউ আৰ আৰু পি আৰ ৰ দূৰত্ব উলিয়া কিউ আৰ আৰু পি আৰ ওলাব লাগে আমাক কি ওলাব কৈছে কিউ আৰ আৰু পি আৰ কিউ আৰ কিমান হ'ব আমি যদি x = +4 লও আমাৰ কি ওলাইছে x ৰ মান +4 নাইবা -4 যদি আমি +4 লও তেন্তে r ৰ স্থানাঙ্ক কিমান হয় 4 6 তেতিয়ালে কিউ আৰ কিমান আছিল কিউ আছিল 0 1 তেতিয়ালে কিউ আৰ ওলাব পাৰি হোল স্কয়ার এটো হল
to 4 minus x1 0 plus y2 6 1 square 4 square 5 square 16 plus 5 square 25 তেতিয়াহ'লে কিমান হ'ব 25 আৰু 16 11 1 3 41 এটা হল 41 কিউ আৰ কিমান ওলালে 40 ৰুট অভাৰ 41 যদি আমি প্লাস 4 লওঁ আৰু যদি আমি মাইনাস 4 লওঁ তেতিয়াহ'লে কিউ আৰ কিমান হ'ব যদি একেবাৰে ওলাই লওঁ কিউ আৰ আৰু কি ওলাব কৈছে আমাক পি আৰ প্লাস 4 দি ওলাই ললে পি কিমান আছে পি আছে 5, -3 আৰু আৰ আমি যদি প্লাস 4 লওঁ 4 6 দূৰত্ব plus 6 plus 3 1 plus 81 কিমান হ'ব √82 এটো হল পি আৰ আকৌ যদি x -4 হয় তেন্তে আপোনালোকে ট্রাই কৰিব যদি নোৱাৰে মোক কমেন্টত জনাব কিউ আৰ ওলাব x -4 লৈ আৰু পি আৰ ওলাব x2 - x1 হোল স্কয়ার প্লাস y1 হোল স্কয়ার ইয়াতে x যদি -4 লয় মই তথাপি দি দিছো স্থানাঙ্ক কিউ হ'ব 0 1 r হ'ব -4 6 তেতিয়াহ'লে এনেকে কিউ আৰ ওলাব আৰু পি আৰ ওলাব -4 লৈ x ৰ মান -4 লৈ যদি কিবা অসুবিধা হয় মোক কমেন্টত জনালে হ'ল মই সলিউশনটো কৰি দি দিম নিজে কৰিবলৈ চেষ্টা কৰক ভাল লাগিব কোৱেশ্চন নম্বৰ 6 কি কৈছে x আৰু y ৰ মাজৰ সম্পৰ্ক উলিওৱা যাতে xy বিন্দুটো 3,6 আৰু -3,4 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী হয় আমাক কি কৈছে এই বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী হলে এই দুটাৰ মাজৰ সম্পৰ্ক x আৰু y ৰ মাজৰ সম্পৰ্ক উলিওৱা পি ধৰিলো x y আৰু a হল 3,6 b -3,4 তেতিয়াহ'লে আমি যেহেতু সমদূৰৱৰ্তী হয় তেতিয়াহ'লে এই বিন্দুটো এই দুটাৰ পৰা সমদূৰৱৰ্তী গতিকে কি হ'ব একেই আগৰ নিচিনা পি এ = প্ৰশ্নমতে লিখি ললে হল প্ৰশ্নমতে পি এ = পি বি অংকবিলাক প্ৰায় সেমে -x1 হোল স্কয়ার পি এ ইয়াতে x2 3 -x1 x y2 6 x1 y y1 আৰু ইফালে কি কৈছে pb তেতিয়াহ'লে x2 -3 -x1 x হোল স্কয়ার প্লাস y2 4 y1 হল y হোল স্কয়ার 3 - x হোল স্কয়ার এটো আমি a - b হোল স্কয়ারত ভাঙি দিলে লিখি লওঁ plus 6 - y whole square equal to -3 - x whole square plus 4 - y whole square
যদি ভাঙি দিওঁ a minus b a square minus 2ab plus b square plus a minus b এইটো a square minus 2ab plus b square ঠিক তেনেকৈ ইফালেও a minus b a হ'ল minus 3 whole square minus 2ab plus b square plus আকৌ এইটো a minus b হলে a minus b whole square a square minus 2ab plus b square কিমান হল 9 6x plus x square plus 36 12y plus y square ইফালে হ'ব 9 6 x plus x square plus 16 minus 8y plus y square এতিয়া এটা কাম কৰা যাওক সংখ্যাবিলাক চাও প্লাস মাইনাস কৰি কি হয় এটো হল x square ইফালে plus x square কমাই লও ইফালে y square আছে ইফালে y square আছে তাৰ পিছত minus 6x ইফালে হল plus 6x এটো তো আমি কাটিব নোৱাৰি এটো 8y ইফালে minus আচ্ছা কিবা কি থাকিল 9 আৰু 36 কিমান হ'ব হ'ব 45 যদি হয় ইফালে minus 6x minus 12y ইফালে থাকিলে 9 আৰু 16 9 আৰু 16 কিমান হ'ব 25 plus 6x minus 8y আকৌ আমি গোটেইখিনি একফালে লও 45 minus 6x minus 12y minus 25 minus 6x plus 8y equal to 0 এতিয়া x ৰ খিনি minus 6x minus 6x কিমান হ'ব minus 12x আৰু minus 12y plus 8y কিমান হ'ব minus 4y আৰু minus 25 plus 45 তেতিয়াহলে কিমান হ'ব plus 20 equal to 0 এতিয়া আমি যদি 4 ৰে গোটেইখিনি হৰু কৰি লও minus 3x minus y plus ভুল হল নেকি y এটো একেবারে আমি -4 এ দি কৰিলে হলে আচ্ছা ঠিক আছে কৰিলো 5 নো 20 এটো এবাৰ মাইনাস এ হেৰি কৰিলে আমি কিমান পাম 3x plus y minus 5 equal to 0 এটোৱে হল আমাৰ কি কৈছে কোৱেশ্চনত যে x আৰু y ৰ মাজৰ সম্পৰ্ক x আৰু y ৰ মাজৰ সম্পৰ্ক এতেকে লিখি দিলে হল x আৰু y ৰ মাজৰ সম্পৰ্কটো হল কিমান 3x plus y minus 5 equal to 0